शिव शंभो शंभो करोति सब संभव যত জীৱ তত শিৱ শিৱ বিনে নাই কেৱ আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰত ভিৰ ভক্তবান ৰাইজৰ ধূপ-ধূনা নৈবেদ্যৰে পূজা অৰ্চনা আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ জনবিশ্বাস অনুসৰি শাওণ মাহটো দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় মাহ পবিত্ৰ শাওণ মাহ হিন্দু ধৰ্মৰ লোকসকলে পালন কৰি আহিছে শাওণ মাহত মহাদেৱ শিৱক পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি জনবিশ্বাস আছে শাওণ মাহৰ প্ৰথমটো সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰত দেখা গ'ল ভক্তৰ ভিৰ পুৱাই ভগৱান শিৱৰ আশীষ ল'বলৈ ভিৰ কৰে মন্দিৰৰ প্ৰাংগণত ভক্তই আজি শিৱ বন্দনাৰে মুখৰিত ৰাজ্য নিৰ্গুণ অৱস্থাত মহাদেৱ নিৰাকাৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত শিৱৰ ব্যাপকতাক নিহিত বুলি ধৰা হয় সগুণ অৱস্থাত শিৱ হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড গছ লতিকা পোক জীৱ-জন্তু পুৰুষ মহিলা সমগ্ৰ সৃষ্টিতে তেওঁ উপস্থিতি আৰু নিৰ্গুণ সগুণত শিৱলিংগ হিচাপে দেৱাদিদেৱক কৰা হয় পূজা শিৱৰ নটৰাজ ৰূপক ধ্বংসৰ দেৱতা হিচাপে চিহ্নিত কৰা হয় অৰ্ধ নৰেশ্বৰ ৰূপত অৰ্ধ পুৰুষ আৰু অৰ্ধ নাৰী ৰূপত শিৱশক্তি হিচাপে শিৱক বন্দনা কৰে ভক্তই পবিত্ৰ শাওণ মাহত শিৱলিংগৰ পূজা অৰ্চনা অৰ্থাৎ অনন্ত শক্তিক শ্ৰদ্ধা অৰ্পণ কৰে ভক্তই বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱ পূজাৰ বাবে উত্তম বুলি ধৰা হয় প্ৰবাদ আছে যে শাওণত মহাশিৱই সমুদ্ৰ মন্থন কৰিছিল সমুদ্ৰ মন্থনৰ পাছত শিৱৰ দেহত অসহনীয় উত্তাপৰ সৃষ্টি হৈছিল যাৰ বাবে ব্ৰহ্মা আৰু অন্যান্য সকলো দেৱ-দেৱতাই শিৱৰ দেহত জ্বলন কমাবলৈ জলাভিষেক কৰিছিল আৰু তেতিয়াৰ পৰাই শাওণ মাহত মহাদেৱ শিৱক জলাভিষেক কৰা নিয়ম আৰম্ভ হৈছিল শিৱৰ দৰে সেই অনন্ত শক্তিক উপাসনা আৰু অৰ্চনা পৃথিৱীৰ অপশক্তিৰ মহিমু কৰি চৌদিশে শুভ শক্তিৰ প্ৰাদুৰ্ভাৱৰ বাবে এই শাওণ মাহটোত ভক্তগণে শিৱ আৰাধনাত মগ্ন হয় নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব